নমস্কাৰ এই মুহূৰ্তে জনাই আছো আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তে জনাই আছো ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ এটা জমিদাৰী ভাৱ আছে ক্ৰমান্বয়ে এখনৰ পিছত আনখন ৰাজ্য কংগ্ৰেছৰ হাতৰ পৰা গুচি গ'ল এইবোৰ কংগ্ৰেছে পাহৰি যায় কংগ্ৰেছে সহযোগী বিৰোধী দলসমূহক সন্মান দিবলৈ নাজানে 2021ত 16 জন বিধায়ক থকা ইউডিএফক 15খন আসন দিছিল কংগ্ৰেছে অখিল গগৈয়ে এইবোৰ নামানে কাৰণ অখিল মুখ্যমন্ত্ৰীৰ বন্ধু এই মন্তব্য কৰিছে ইউডিএফৰ বিধায়ক ৰফিকুল ইছলামে কংগ্ৰেছ বিধায়ী স্বভাৱ চলাব বিচৰাটো তেওঁলোকৰ এটা পুৰণা অভ্যাস এখন আসনত কংগ্ৰেছে নিৰ্বাচন খেলিব বুলি গৌৰৱ গগৈ কৰা ঘোষণাৰ পাছতে ইউডিএফৰ বিধায়ক ৰফিকুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰৱৰ্তী খবৰটো হৈছে গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী অসমলৈ অহাটো নকল হ'ব নালাগে কেৰেলা সাধৰ হ'ব নালাগে ক্ষমা কৰিব গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী অসমলৈ অহাটো নকল হ'ব নালাগে লেৰেকা খাদৰ হ'ব নালাগে এয়া হৈছে অভিনয় কাৰণ ৰাজ্যত এতিয়া নিৰ্বাচন আহিছে এতিয়া কেন্দ্ৰৰ নেতা ঘনে ঘনে আহিছে বিপদৰ সময়তো আহিব লাগে এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাৰ আৰএছে আমাক কেৱল জুবিন গাৰ্গৰ ন্যায় লাগে জুবিন দাই ন্যায় নাপালে আমি কোনেও ন্যায় নাপাম জুবিন গাৰ্গৰ ঘটনাৰ একেবাৰে উচিত আৰু নিকা তদন্ত লাগে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক খৰি অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ডাঙৰ মন্তব্য কৰিছে আন এটা খবৰ হৈছে খলনি হ'ল অমৃতপ্ৰভা মহন্তৰ অধিবক্তা আনন্দ ভূঞাই ওকালতি কৰিব অমৃতপ্ৰভাৰ আদালতত অমৃতপ্ৰভা নিৰ্দোষী বুলি দিব যুক্তি গেব্ৰিয়েল সাহুৰ স্থানত ওকালতি কৰিব আনন্দ ভূঞাই গেব্ৰিয়েলৰে জ্যেষ্ঠ অধিবক্তা হৈছে আনন্দ ভূঞা পৰৱৰ্তী খবৰটো হৈছে 11,000 ভাৰতীয়ক বিতৰণ এবাৰ সৌদি আৰবৰ 11,000 ভাৰতীয়ক বিতৰণ সৌদি আৰবৰ হাজাৰ হাজাৰ ভাৰতীয়ই এৰিব লাগিব সৌদি প্ৰায় 11,000 ভাৰতীয়ক বিতৰণ কৰিলে সৌদি আৰবে 2025 চনত সৰ্বাধিক 11,000 ভাৰতীয় বিতৰণ আন দেশৰ তুলনাত আটাইতকৈ অধিক বিতাড়িত ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ পাইছে এই কথা শ্ৰম আইন ভিজা সমস্যা আদি অভিযোগত বিতৰণ কৰা হৈছে ভাৰতৰ লগতে আন দেশৰো বহু সংখ্যক লোকক বিতৰণ সৌদিত পাকিস্তানৰ বহু সংখ্যক লোকক বিতৰণ সৌদি আৰবৰ পাকিস্তানৰ বহু সংখ্যক লোকক বিতৰণ কৰা হৈছে সৌদি আৰবৰ পৰা প্ৰায় 11,000 ভাৰতীয়ক বিতৰণ সৌদি আৰবৰ পৰৱৰ্তী খবৰ বিচাৰি অনুপ্ৰৱেশকাৰীক ভাৰতৰ পৰা খেদা হ'ব অনুপ্ৰৱেশকাৰীৰ বাবে অনাগত 5 বছৰ হ'ব অতিকৈ ভয়ংকৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বাংলাদেশীক ধমক এবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ বাংলাদেশীক ধমক দিছে গৃহমন্ত্ৰী গৰাকীয়ে এবাৰ নতুন পদ্ধতিৰে খেদা হ'ব অনুপ্ৰৱেশকাৰীক নতুন পদ্ধতিৰে অনুপ্ৰৱেশকাৰীক খেদা হ'ব এটা বিদেশীক বিচাৰি খেদা হ'ব এবাৰ নতুন বিজেপি চৰকাৰে ল'ব কঠোৰ নীতি এটা ডাঙৰ খবৰ এবাৰ নতুন বিজেপি চৰকাৰে নতুন নীতি ল'ব অসমৰ ভূমিৰ পৰা কঠোৰ বাৰ্তা দিছে গৃহমন্ত্ৰী অমিত শ্বাহে খাৰি নাযাব এবাৰ কোনো বাংলাদেশী বিদেশী নাগৰিকক সীমা পাৰ কৰাই দিয়াৰ কৰা হ'ব ব্যৱস্থা খানাপাৰাৰ পৰা বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অমিত শ্বাহৰ সকিয়নি আন এটা হৈছে দেহত শক্তি থকালৈকে অচিনাকি লোকক শান্তিত থাকিবলৈ নিদিওঁ বুলি এবাৰ গৰ্জন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জাতিৰ যদি পৰিচয় নাথাকে বিকাশৰ কোনো মূল্য নাথাকে দেহত শক্তি থকালৈকে অচিনাকি মানুহক শান্তিত থাকিবলৈ নিদিওঁ এই হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অচিনাকি লোকক মাটি বিক্ৰী নকৰিব চাকৰি নিদিব অচিনাকি লোকক জাতিৰ বৰ ঘৰত সোমাবলৈ নিদিব এয়া কৰিলে এটা দশকৰ ভিতৰতে আমাৰ জাতি মহাশক্তিলৈ পৰিণত হ'ব
অসমৰ 3,50,00,000 জনতালৈ এই আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ফৰেষ্টৰ মাটিৰ পৰা আঁতৰি যাওক অচিনাকি মানুহ। জাতি জাগিছে, জাতি জাগিব। অসমীয়া জাতি আজি সংকটেৰে পৰিপূৰ্ণ। আমি সকলোৱে সাৱধান হ'ব লাগিব। আমাৰ গুৰু কেৱল শংকৰদেৱ আৰু মাধৱদেৱ। এইদৰে কেইবাটাও মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা খবৰ, ক'ত বাংলাদেশী আছে অসমত? ভাৰতীয় নাগৰিকৰ ওপৰত বাংলাদেশীৰ লেবেল লগাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিক চেলেঞ্জ দিছে এইদৰে আমচুৱে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, অসমত ক'ত বাংলাদেশী আছে হিমন্ত বিশ্ব শৰ্মাই দেখুৱাই দিয়ক। অসমৰ ক'ত আছে বাংলাদেশী দেখুৱাই দিয়ক চৰকাৰে। অচিনাকি বাংলাদেশী শব্দ পৰিহাৰ কৰি মানুহৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত 40% বাংলাদেশী আছে বুলি কোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। 40% বাংলাদেশী থকা ৰাজ্যত কেনেকৈ মুখ্যমন্ত্ৰী হৈ আছে হিমন্ত বিশ্ব শৰ্মা? মুখ্যমন্ত্ৰীক চেলেঞ্জ দি এইদৰে গঢ়জোৰ দিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। আন এটা খবৰ হৈছে, বাঘ হাজৰিকা কাল্পনিক হলে প্ৰতিমূৰ্তি ভাঙি দিয়ক উজনি অসম মুছলিম কল্যাণ পৰিষদ। মুখ্যমন্ত্ৰীয়ে বাঘ হাজৰিকাক লৈ কৰা উপলুঙা সূচক মন্তব্যত সৰব এইবাৰ জনতা। সৰব উজনি অসম মুছলিম কল্যাণ পৰিষদো। এটা ডাঙৰ খবৰ, বাঘ হাজৰিকা কাল্পনিক হলে প্ৰতিমূৰ্তি ভাঙি দিবলৈ হুংকাৰ প্ৰদান কৰিছে। যদি বাঘ হাজৰিকা কাল্পনিক তেন্তে বহু চৰিত্ৰই কাল্পনিক। প্ৰাচীন ৰজা পৃথুৰ কথাও বহু বুৰঞ্জীত উল্লেখ নাই, সেই বুলিয়ে পৃথুক নস্যাৎ কৰিলে নহব। বহু ইতিহাসবিদে বাঘ হাজৰিকাক নিজৰ গ্ৰন্থত উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীয়ে বাঘ হাজৰিকাক ইতিহাসত বিচাৰি নোপোৱাটো উদ্বেগজনক। অসমীয়া সংস্কৃতিৰ বাহক আজান পীৰক উপলুঙা কৰাও সহ্য কৰা নহব। অসমীয়া সংস্কৃতিৰ বাহক আজান পীৰক উপলুঙা কৰাটো সহ্য কৰা নহব। মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ লাচিতৰ সহযোগী আছিল বাঘ হাজৰিকা। মুখ্যমন্ত্ৰীক উপলুঙা সূচক মন্তব্যত ক্ষুব্ধ এতিয়া জনতা। পৰৱৰ্তী খবৰ, সাজু হওক অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলা, কিয়নো নতুন বছৰত পাব পাৰে মাঘ বিহুৰ উপহাৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ, কিয়নো ৰাজ্যৰ হিতাধিকাৰীয়ে লাভ কৰিব নতুন উপহাৰ। 1 জানুৱাৰীৰ পৰাই মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। 1 জানুৱাৰীৰ দিনাই মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিব। পাব পাৰে মাঘ বিহুৰ ডাঙৰ উপহাৰ। নতুন বছৰত অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব মুখ্যমন্ত্ৰীৰ এই উপহাৰ। ডাঙৰ খবৰ, 1250 টকাৰ উপৰিও লাভ কৰিব চৰকাৰৰ বিশেষ পেকেজ। কি থাকিব এই উপহাৰৰ টোপোলাটোত? টকা নে অন্য কিবা লাভ কৰিব পুৰস্কাৰ হিচাপে? কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰীৰ দিনাই সেই ঘোষণা কৰিব। আন এটা খবৰ হৈছে, 31 ডিচেম্বৰৰ পৰা ৰাজ্যজুৰি অচল হ'ব ফ্লিপকাৰ্ট আমাজন। নাপাব আপুনি অনলাইন সেৱা। 31 ডিচেম্বৰত অচল হৈ পৰিব অনলাইন ডেলিভাৰী। ফ্লিপকাৰ্ট, আমাজন, ছুইগি, জমেটো, ব্লিংকিটৰ সেৱা বন্ধ হৈ পৰিব। অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী অনলাইন ডেলিভাৰী কৰ্মীৰ। এটা ডাঙৰ খবৰ, 31 ডিচেম্বৰৰ পৰাই আৰম্ভ হ'ব এই কাৰ্যসূচী। প্ৰাপ্য মজুৰি উপযুক্ত বোনাছ বিচাৰি ডেলিভাৰী কৰ্মীৰ হাল্লাবোল। দাবী পূৰণ নকৰা পৰ্যন্ত অব্যাহত থাকিব এই প্ৰতিবাদ। দাবী পূৰণ নকৰা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত থাকিব আৰু 31 ডিচেম্বৰৰ পৰা অচল হৈ পৰিব অনলাইন ডেলিভাৰী। আন এটা খবৰ, মহানগৰী গুৱাহাটী মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত হৈছে এজন যুৱক। মহানগৰীৰ ছলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। হুণ্ডাই i10 আৰু মেজিকৰ মাজত মুখামুখি সংঘৰ্ষ আৰু তাৰ পাছতেই জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী পথত এই দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত থিতাতে নিহত হৈছে 34 বছৰীয়া জেহেৰুল ইছলাম। প্ৰচণ্ড কুঁৱলীৰ অন্ধকাৰময় পৰিৱেশত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিহত লোকজন মেজিকৰ চালক বৰপেটাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
পৰৱৰ্তী খবৰটো হৈছে বাংলাদেশত কৰ্মৰত ভাৰতীয়ক বহিষ্কাৰৰ দাবী উছমান হাদিৰ সংগঠনৰ। ইউনুছ চৰকাৰক এইবাৰ সময়সীমা বান্ধি দিছে। বাংলাদেশত পুনৰ ভাৰতীয়সকলক লক্ষ্য কৰি লোৱা হৈছে। এইবাৰ উছমান হাদিৰ আধৰুৱা স্বপ্ন পূৰণৰ বাবে আগবাঢ়ি আহিছে ইনকিলাব মঞ্চ নামৰ সংগঠনটো। দেওবাৰে নিশা প্ৰায় 10 বজাত শ্বাহবাগ মূৰত আয়োজিত এক সৰ্বাত্মক অৱৰোধ কাৰ্যসূচীৰ পৰা সংগঠনটোৰ সদস্য সচিব আব্দুল্লাহ আল জাবে অন্তৱৰ্তীকালীন চৰকাৰৰ ওচৰত কেইবাটাও দাবী উত্থাপন কৰাৰ লগতে এক নিৰ্দিষ্ট সময়সীমা বান্ধি দিছে। মঞ্চৰ প্ৰধান দাবী হ'ল উছমান হাদিৰ হত্যাকাণ্ডৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত 3জন দোষীক বিচাৰৰ আওতালৈ আনি অহা 24 দিনৰ ভিতৰতে তেওঁলোকক শাস্তি নিশ্চিত কৰিব লাগে। নিজৰ 4 দফীয়া দাবীৰ তালিকাত ইনকিলাব মঞ্চই বাংলাদেশত কৰ্মৰত ভাৰতীয়সকলৰ কৰ্ম সংস্থাপনৰ অনুমতি বা ৱৰ্ক পাৰমিট বাতিল কৰিবলৈ দাবী জনাইছে। ইয়াৰ উপৰিও সংগঠনটোৱে মুখ্য উপদেষ্টা মহম্মদ ইউনুছক অনুৰোধ জনাইছে যে ভাৰতত আশ্ৰয় গ্ৰহণ কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু আৱামী লীগৰ নেতা কৰ্মীসকলক যদি বাংলাদেশে উভতাই নাপায় তেন্তে আন্তঃৰাষ্ট্ৰীয় আদালতত ভাৰতৰ বিৰুদ্ধে গোচৰ তৰিব লাগে। চতুৰ্থটো দাবী হিচাপে তেওঁলোকে বাংলাদেশৰ চোৰাংচোৱা সংস্থা আৰু সেনাৰ ভিতৰত থকা হাছিনা পন্থীসকলক চিনাক্ত কৰি আইনী ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। এই সকলোবোৰ দাবী পূৰণৰ বাবে ইউনুছ চৰকাৰক 24 দিনৰ সময় বান্ধি দিছে। আন এটা খবৰ হৈছে ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱা লোক যাব লাগিব ডিটেনশ্যন কেম্পলৈ। বিজেপি সাংসদৰ মন্তব্যক লৈ এতিয়া উত্তপ্ত হৈ পৰিছে পশ্চিমবংগ। পশ্চিমবংগত ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰা লোকসকলৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হ'ব বুলি বিজেপিৰ ৰাজ্যসভাৰ সাংসদ অনন্ত ৰায়ে কৰা মন্তব্যক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। কোচবিহাৰ জিলাৰ দিনহাটাত অনুষ্ঠিত এখন সভাত ৰায়ে এই মন্তব্য কৰে, যাৰ এটা ভিডিঅ' শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ৰায়ে নিজৰ বক্তব্যত দাবী কৰে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডিটেনশ্যন কেম্প স্থাপনৰ নিৰ্দেশ দিছে। তেওঁ কয় যে যিসকলৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিব তেওঁলোকক ডিটেনশ্যন কেম্পত ৰখা হ'ব আৰু তাৰ পাছত তেওঁলোকক যাৱতীয় প্ৰমাণ দাখিল কৰিবলৈ কোৱা হ'ব। লগতে তেওঁ উল্লেখ কৰে যে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা লোকসকলৰ চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধাসমূহ বন্ধ কৰি দিয়া হ'ব। ৰায়ৰ বক্তব্যক লৈ সাধাৰণ ৰাইজৰ মাজত আতংক আৰু অসন্তোষৰ সৃষ্টি হৈছে। বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে স্থানীয় বাসিন্দাসকলক কিয় বাৰে বাৰে নিজৰ পৰিচয় আৰু শিপাৰ প্ৰমাণ দিবলৈ বাধ্য কৰা হৈছে। ইফালে এই বিতৰ্কৰ মাজতে বিজেপিৰ পশ্চিম বংগ গোটে অনন্ত ৰায়ৰ বক্তব্যক তেওঁৰ ব্যক্তিগত মত বুলি অভিহিত কৰি ইয়াৰ পৰা আঁতৰি থকা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰ, হিন্দুৰ নিৰ্যাতন ভূমিলৈ পৰ্যবসিত বাংলাদেশ। এইবাৰ 5টা হিন্দু পৰিয়ালৰ ঘৰ জ্বলাইছে মৌলবাদীয়ে। বাংলাদেশত হিন্দু নিৰ্যাতনৰ বৃদ্ধিত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰতিশোধ ল'বলৈ মোদী চৰকাৰক দাবী বংগ বিজেপিৰ। অপাৰেচন সিন্দুৰৰ দৰে বাংলাদেশত আঘাত কৰক। হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে লণ্ডনতো তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। আন এটা খবৰ, ৰাছিয়াৰ সেনাবাহিনীত ভৰ্তি 10 ভাৰতীয়ৰ মৃত্যু। এতিয়াও সন্তানহীন 4গৰাকী। ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধত ৰাছিয়াৰ সেনাবাহিনীৰ হৈ যুঁজি প্ৰাণ হেৰুওৱা 10জন ভাৰতীয় যুৱকৰ মৃত্যুৰ খবৰ নিশ্চিত কৰা হৈছে। নিহতসকলৰ ভিতৰত 3জন পঞ্জাৱৰ আৰু বাকী 7জনৰ উত্তৰ প্ৰদেশ তথা জম্মু কাশ্মীৰকে ধৰি অন্যান্য ৰাজ্যৰ বাসিন্দা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে সন্তানহীন যুৱকসকলৰ বিচাৰত ৰাছিয়ালৈ গৈছিল পঞ্জাৱৰ জগদীপ সিং। তেওঁ মস্কো সহ বিভিন্ন স্থানত অনুসন্ধান চলাইছিল যদিও প্ৰথম অৱস্থাত কোনো নিশ্চিত তথ্য লাভ কৰা নাছিল। ভাৰতলৈ উভতি অহাৰ পিছত তেওঁ ৰাজ্যসভাৰ সাংসদ সন্ত বলবীৰ সিং চিচেৱালৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাছিয়াৰ সেনাই যুৱকসকলৰ মৃত্যুৰ কথা নিশ্চিত কৰা নথিপত্ৰ দাখিল কৰিছে। জগদীপ সিঙে অভিযোগ কৰে যে বহু ভাৰতীয় যুৱকক বিদেশত কৰ্ম সংস্থাপনৰ লোভ দেখুৱাই প্ৰতাৰণা কৰি বলপূৰ্বকভাৱে ৰাছিয়াৰ সেনাবাহিনীত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ ভাষ্য অনুসৰি সেনাত যোগদানৰ সন্মতি নিদিলে গ্ৰেপ্তাৰৰ
গ্ৰেপ্তাৰ কৰাৰ লগতে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই বলপূৰ্বকভাৱে যুদ্ধক্ষেত্ৰলৈ প্ৰেৰণ কৰা হয়। জগদীপে জনোৱা মতে নিহত 10 জনৰ ভিতৰত অমৃতসৰৰ তেজপাল সিং, লক্ষ্ণৌৰ অৰবিন্দ কুমাৰ, উত্তৰ প্ৰদেশৰ ধীৰেন্দ্ৰ কুমাৰ, বিনোদ যাদৱ আৰু যোগেন্দ্ৰ যাদৱ অন্যতম। ইফালে দীপক, যোগেশ্বৰ প্ৰসাদ, আজহাৰুদ্দিন খান আৰু ৰামচন্দ্ৰ নামৰ আন 4জন ভাৰতীয় এতিয়াও সন্ধানহীন হৈ আছে। তেওঁৰ মতে বৰ্তমানো নিহত 10 ভাৰতীয়ৰ মৃতদেহ ৰাছিয়াতেই আছে আৰু এইসমূহ স্বদেশলৈ ঘূৰাই অনাৰ বাবে কূটনৈতিক প্ৰচেষ্টা অব্যাহত আছে। পৰৱৰ্তী খবৰ, ৰাজ্যত পৰিছে শীত আৰু ভয়াৱহ শীত প্ৰবাহৰ কবলত সমগ্ৰ দেশ। শীত প্ৰবাহৰ ফলত বাতিল কৰা হৈছে 128খন বিমানৰ যাত্ৰা। দেশৰ কেইবাখনো ৰাজ্যত য়েলো এলাৰ্ট ইতিমধ্যে জাৰি কৰা হৈছে। উত্তৰ প্ৰদেশত দ্বাদশ শ্ৰেণী পৰ্যন্ত বিদ্যালয় বন্ধৰ ঘোষণা। দিল্লীত একিউআইয়ে স্পৰ্শ কৰিছে 400ৰ সীমা। ভয়াৱহ শীত প্ৰবাহৰ কবলত পৰিছে এতিয়া সমগ্ৰ দেশ, যাৰ ফলতে বাতিল কৰা হৈছে 128খন বিমানৰ যাত্ৰা।